হেল্ল' নমস্কাৰ কুমৰক চুদং লগতে কোনোবাই কাৰ্ডুম কি খবৰ হয়তো আপোনালোকৰ খবৰ ভালে আছে আৰু মোৰো খবৰ ভালে আছে ট্ৰেইনিং ভালকৈ চলি আছে এইকেইদিন বৰ্তমান অসম পুলিচৰ লগতে অসম ফৰেষ্ট বেটেলিয়ান ইমানখিনি AFA ফৰেষ্ট গাৰ্ড ফৰেষ্ট গেট 1 কামাণ্ডো বেটেলিয়ান এনেকুৱা ভেকেঞ্চিৰ কাৰণে বহুতে প্ৰিপেৰেশ্যন ভালকৈ চলাই আছে আৰু আপোনালোকৰ আশা কৰোঁ যে আপোনালোকৰ প্ৰিপেৰেশ্যন ভাল হ'ব লাগে আৰু আপোনালোকৰ সফল হ'ব লাগে বুলি আশা ৰাখিছোঁ আৰু ইয়াৰ লগতে মোক বহুতখিনি কেণ্ডিডেটে এটা প্ৰশ্ন কৰি থাকে এইটো হৈছে অসম পুলিচৰ যোনটো গ্ৰেড 4 ভেকেঞ্চি যোনটো কুকমেন চাপাই এনেকুৱা যোনটো গ্ৰেড 4 ভেকেঞ্চি আছে এইবিলাকৰ বিষয়ে বহুতে প্ৰশ্ন কৰি থাকে যে তেওঁলোকৰ চেলাৰীটো কিমান হয় লগতে তেওঁলোকৰ ট্ৰেইনিং হয় নেকি লগতে তেওঁলোকৰ চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে বহুতেই সুধি আছে এই ভেকেঞ্চিটো আগৰ পৰা আহি থাকে কিন্তু যোনটো 2022ৰ পৰা এই ভেকেঞ্চিটো কণ্টিনিউ আহি আছে এইবাৰো এটা ভালেখিনি ভেকেঞ্চি আছে কুকমেন চাপাই এনেকৈ বহুতখিনি গ্ৰেড 4 ভেকেঞ্চি আছে এইবিলাকৰ আপোনালোকে হয়তো প্ৰচেছটো অলপ হ'লেও আইডিয়া আছে কিন্তু যোনে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ বৰ্তমান মই ট্ৰেইনিঙত আছোঁ অসম পুলিচৰ ইয়াতে মই বহুতখিনি গ্ৰেড 4 ভেকেঞ্চি যোনটো অসম পুলিচৰ চাপাই বাৰ এনেকুৱা কেণ্ডিডেট এতিয়া লগ পাইছোঁ মোৰ লগতো আছে আমাৰ এইটো ছেইম চেণ্টাৰতে আছে আৰু নতুনকৈ পাইছে লগতে পুৰণা 2022ত পোৱাও ইয়াতে আছে এইটো কাৰণে ভালকৈ তেওঁলোকৰ কামটো দেখিছোঁ তেওঁলোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় ভালকৈ জানো এইটো কাৰণে আপোনালোকক অলপ বুজাব চেষ্টা কৰিম প্ৰথমে আহিছোঁ যে তেওঁলোকৰ ট্ৰেইনিং হয় নেকি এনেকৈ বহুতে সুধি আছিলে তো তেওঁলোকৰ ট্ৰেইনিং হয় আপোনালোকৰ কিন্তু অসম পুলিচৰ যোনটো ABUB কনষ্টেবল থাকিব মানে ABUB লগতে কামাণ্ডো বেটেলিয়ান এনেকুৱা তেওঁলোকৰ একদম ছেইম লেভেলৰ তেওঁলোকৰ ট্ৰেইনিং নহয় আপোনালোকৰ জাষ্ট চিম্পল আপোনালোকৰ 10-15 দিন তেওঁলোকৰ ট্ৰেইনিং হ'ব কিছুমানতো নহয় কিছুমানৰ হ'ব বাৰকেইটাতো ইমান হোৱা দেখা নাই কিন্তু আপোনালোকক যোনটো কুকমেন কামাণ্ডো বেটেলিয়ান আণ্ডাৰত যোনটো পাইছিলে লগতে আসাম পুলিচৰ আণ্ডাৰত পাইছে তেওঁলোকক চিম্পলি আপোনালোকক চিম্পল মৰ্ণিং আপোনালোকক PT মানে PTত আপোনালোকক অলপ PT কৰাব যোনটো ৰানিং চানিং অলপ থাকিব বেছি নহয় আপোনালোকক ৰাফলি নকৰাই চিম্পলি আপোনালোকক PT কৰাব লগতে ছিনিয়ৰ যোনটো আপোনালোকৰ অফিচাৰ থাকিব তেওঁলোকক আপোনালোকক কেনেকৈ ৰেচপেক্ট কৰিব লাগে কেনেকৈ সন্মান দিব লাগে এইবিলাকৰ বিষয়ে আপোনালোকক চিম্পলি দেখুৱাব ইমানেই আপোনালোকৰ ট্ৰেইনিং হ'ব আৰু বিশেষ তেওঁলোকৰ ট্ৰেইনিং নহয় লগতে চেলাৰীটো কিমান পায় বুলি বহুতেই সুধি আছে তো যোনটো 2022ত চাকৰি পাইছিলে মোৰ লগত তাতে তিনি চাৰিটামান আছে ফাৰ্ষ্ট এপিত আছে লগতে গেলেকীত আছে তেওঁলোকে আছে বৰ্তমান তেওঁলোকে প্ৰায় 27,000 দৰমহা পাই আছে তেওঁলোকে দুবছৰ চাকৰি কৰাৰ পিছত এনেকৈ তেওঁলোকে দৰমহা পাই আছে চবৰ একে নহ'ব কিন্তু কিছুমান যোনটো কামাণ্ডো বেটেলিয়ান ভেকেঞ্চি আছে কুকমেনে হওক বা চাপাই হওক তেওঁলোকৰ চেলাৰীটো অলপ বেছি অসম পুলিচৰ ABU যোনটো অসম পুলিচৰ আণ্ডাৰত পাব তেওঁলোকতকৈ যোনটো কামাণ্ডো বেটেলিয়ান আণ্ডাৰত পাব বেটেলিয়ান আণ্ডাৰত যিমানখিনি ভেকেঞ্চি থাকিব কুকমেনে হওক বা চাপাই হওক তেওঁলোকৰ চেলাৰীটো অলপ বেছি থাকে একজেক্ট মই ইয়াত দেখাব নোৱাৰিম যিহেতু এইবিলাক অলপ দিগদাৰ হৈ যায় এইটো কাৰণে মই ইয়াত নেদেখাওঁ কিন্তু আপোনালোকৰ যিমানখিনি অসম পুলিচৰ আণ্ডাৰত চাকৰি পাব মানে 4th গ্ৰেডৰ ভেকেঞ্চি কৈছোঁ তাতকৈ তেওঁলোকৰ দৰমহাটো অলপ বেছি থাকিব প্ৰায় 2,000-3,000 বহুত বেছি তেওঁলোকৰ বেছি হৈ যায় এইটো কাৰণে আপোনালোকক এইটো চেলাৰীটোৰ বিষয়ে কৈ দিছিলোঁ লগতে আপোনালোক আহিছোঁ ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয় ইয়াৰ চিলেকশ্যন প্ৰচেছটো মই বহুত ক্ল'জলি দেখিছোঁ যিহেতু মই গৈছিলোঁ তাতে কেনেকৈ হয় আপোনালোকক কৈ দিছোঁ আপোনালোকৰ এখন এডমিট কাৰ্ড দিয়া হ'বগৈ যেতিয়া আপোনালোকৰ এপ্লাই হ'ব তাৰপিছতে আপোনালোকৰ এখন এডমিট কাৰ্ড দিয়া হ'ব তাতে আপোনালোকক কোনো ৰানিং নহয় আপোনালোকৰ এক্সট্ৰা কাম নকৰাই আপোনালোকক চিম্পলি আপোনালোকৰ হাইট ৱেটটো জুখিব যিমানখিনি তেওঁলোকক লাগে ইমানখিনি আপোনালোকৰ হাইট ৱেটটো জুখিব তাৰপিছতে আপোনালোকৰ মেডিকেল টেষ্ট কৰা হ'ব অসম পুলিচৰ ABUBত যেনেকৈ কৰা হয় ছেম টু ছেম আপোনালোকক ল'ৰাই হওক ছোৱালী হওক সকলোকে তেওঁলোকে মেডিকেল টেষ্ট কৰাব চিন্তা নকৰিব ছোৱালীয়ে চাব মেডিকেল টেষ্টটো এইটো কাৰণে আপোনালোকে ইমান চিন্তা নকৰিব আৰু চিম্পল মেডিকেল টেষ্ট হয় অসম পুলিচৰ ইমান হাৰ্ডলি আপোনালোকৰ মেডিকেল টেষ্টটো লোৱা নহয় তাৰপিছত আপোনালোকক লোৱা হ'ব TTP মানে হৈছে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট মানে আপোনালোকৰ যোনটো বিভাগত এপ্লাই কৰিছে কুকপেনে হওক বাৰবাৰে হওক তাৰ বিষয়ে আপোনালোকক প্ৰশ্ন সুধিব পাৰে লগতে আপোনালোকক কামটো কৰাই দিব পাৰে মানে যদি আপোনালোকে বাৰবাৰত এপ্লাই কৰিছে আপোনালোকক চুলি কাটিব দিব বহুত কম দাম দিয়ে এনেকৈ আপোনালোকক চুলি কাটিব দিব পাৰে লগতে আপোনালোকৰ যদি কুকমেন হয় আপোনালোকৰ মছলাৰ বিষয়ে লগতে বিশেষকৈ মই দেখিছোঁ তেওঁলোকে মছলাৰ বিষয়ে সোধে মছলা কেনেকৈ বনোৱা হয় মছলাটো কেনেকৈ ব্যৱহাৰ কৰা হয় এইবিলাকৰ বিষয়ে তেওঁলোকে বহুতখিনি প্ৰশ্ন সোধে লগতে পাৰ্চেণ্টেজ হিচাপে নাম্বাৰ থাকে 50% নাম্বাৰ থাকে তাতে আপোনালোকে 33 মান আপোনালোকে নম্বৰ যদি পাই যায় পাৰ্চেণ্টেজ হিচাপে কৈছোঁ তাতে আপোনালোকে ইজিলি আপোনালোকে চাকৰিটো পাই যাব আৰু এটা আৰামদায়ক চাকৰি হয় ইমানখিনি প্ৰেছাৰ নাই কিন্তু আপোনালোকক এটাই কৈ দিছোঁ যেন যিহেতু এইটো 4th গ্ৰেড ভেকেঞ্চি হয় আপোনালোকৰ কুকমেন বাৰবাৰ এইবিলাক ভেকেঞ্চি তলৰ ৰেংকৰ হয় এইটো কাৰণে আপোনালোকৰ ইগ' যোনটো অলপ খং থাকে খং আপটো এৰিব লাগিব
যিহেতু সকলোকে আপোনালোকে সন্মান কৰিব লাগিব। মই ইয়াতে বহুতো দেখিছোঁ যেন সন্মান সকলোকে কৰিব লাগিব। এইটো কাৰণে যদি ল'ৰাসকল কৈছোঁ বিশেষকৈ মই, তোমালোকে অলপ কমাব লাগিব, খংটো ৰাপটো কমাব লাগিব আৰু হাম্বল হ'ব লাগিব, মানে নৰ্মেল থাকিব লাগিব। সেইটো কাৰণে যদি আপোনালোকে এই ভেকেঞ্চিত আহিব বিচাৰিছে, প্ৰথমে আপোনালোকক কৈছিল আপোনালোকে নিজৰ খং ৰাপটো এৰিব লাগিব। যিহেতু আপোনালোকে আটাইতকৈ কম ৰেংকৰ চাকৰি বুলি ক'লে এইবিলাক ভেকেঞ্চি হ'ব। এইটো কাৰণে আপোনালোকে হাম্বলনেছটো আনিব। যেতিয়া আপোনালোকে TTP টেষ্ট দিব যাব, তেতিয়া আপোনালোকে হাম্বলনেছটো মানে শান্তকে উত্তৰকেইটা দিব, শান্তকে যিকোনো কাম কৰিব, তেতিয়াহে আপোনালোকে এই চাকৰিটো পোৱাত সক্ষম হ'ব। বৰ্তমান মই ট্ৰেইনিঙত আছোঁ, তেওঁলোকক একদম বহুত ক্ল'জলি দেখিছোঁ। তেওঁলোকক আপোনালোকৰ ডিচিপ্লিনত থকা আৰু আপোনালোকক ভালকৈ কথা কোৱা এইবিলাক দেখিছোঁ। বহুত হাম্বলনেছ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই চাকৰিটো লোৱাটো সম্ভৱ আপোনালোকৰ হ'ব। বিশেষ ক'বলগীয়া নাছিলে, ইমানখিনি আছিলে। আৰু তেওঁলোকৰ ট্ৰেইনিংটো ক'লোঁ, চেলাৰীটো ক'লোঁ, লগতে আপোনালোকৰ এটা ইয়াত ভেকেঞ্চিটো ভাল যেন আপোনালোক প্ৰায়খিনি তেওঁলোকে হোম ডিষ্ট্ৰিক্ট দিয়ে। আপোনালোকক প্ৰায়খিনিয়ে হোম ডিষ্ট্ৰিক্ট পাই যাব যদি আপোনালোকে অসম পুলিচৰ আণ্ডাৰত পাই যায়। যদি অসম পুলিচ কামাণ্ডো বেটেলিয়ন হ'লে হয়তো চান্সটো কম থাকিব, যিহেতু অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ বহুতখিনি বেটেলিয়ন নাই, মানে জেগাত মানে বৰ্তমানটো 6টা বনাইছে আৰু আগত পুৰণা আছিলে, বৰ্তমান 6টা বনাই আছে। সেইটো কাৰণে বহুতখিনি আপোনালোকে হোম ডিষ্ট্ৰিক্ট পোৱাৰ চান্সটো অলপ কম থাকে। কিন্তু যদি আপোনালোকে অসম পুলিচৰ আণ্ডাৰত পাই যায়, আপোনালোকে আৰামছে আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট পাই যাবগৈ। বেছিভাগ চান্স আছে আপোনালোকৰ একদম ওচৰতে পষ্টিং পাই যাব। এইটো কাৰণে ইমানখিনি চিন্তা নকৰিব। দৰমহা কম হ'লেও তেওঁলোকৰ কামটো বহুত ভাল আৰু তেওঁলোকৰ কামটো অলপ আৰামদায়ক। তো ইমানখিনি আছিলে আৰু ট্ৰেইনিঙৰ বিষয়ে ক'লোঁ। আপোনালোকে যিমানখিনি মোক প্ৰশ্ন সুধি থাকে, তো ইমানখিনি আছিলে। ভিডিঅ'টো সামৰিছোঁ। যদি কিবা সুধিব থাকিলে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID, ইয়াতে আপোনালোকে সুধিব নাপাহৰিব।